তো গোটেই ছেমিষ্টাৰ ব্ৰেকটো ঘৰতে বহি ৱেষ্ট কৰাৰ পাছত লাষ্টৰ উইকটোত মোৰ লগৰ এজনে মোক লগ ধৰিলে যে ব'ল কালি ৰাতিপুৱা ওলাবি এজেগাত যাম। ময়ো নাজানো ক'ত যাম, টোপনিৰ আলি জালিটা গম নাপায় আমি ওলালোঁ কাৰ্বি আংলঙলৈ। আৰু তাৰে কেইটামান ক্লিপ চাই কেইটামান সৰু সৰু ব্লগ চাই আপোনালোকে কেনে লাগিল জনাব। থেংক ইউ। কি লাগে কাৰ্বি আংলং? ট্ৰেকিং নহয় দে, ব্লক পাৰা ৰাস্তা। আমি যাই আছোঁ বৰ্তমান এটা ৱাটাৰফললৈ। ৱাটাৰফলটোৰ নাম হৈছে কি আছিল, কান্থি লাংচু। আৰু যদি আপোনালোকে চিনি নাপায়, আমাৰ যে ডকমকাত এটা ঘটনা ঘটিছিল কাৰ্বি আংলঙত, সেইটোৱে আৰু আহিছোঁ ইয়াতে। আমি ইয়াতে চিপছ লৈ আছোঁ। Bro, know the place and the place. ভিডিঅ'টো অকল মোৰ পৰা দিম। এতিয়া আমি তলত নামিম, ট্ৰাই কৰিম। চাই থাকোঁ মোবাইল। আমি গা ধুই আছোঁ গাইছ। The wind hums soft at the break of day, whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the গাইছ, আজি আমি দিনটো গাড়ীতে থাকিলোঁ। আমি ডিপুৰ এইখিনিত কয় মাটিবুং বুলি। আমি আজি বহুত টাইম গাড়ীতে বহি আছোঁ ৰাইজ। ফটো উঠা চখ এইবিলাকৰ। এই পানী আহিছে গাইছ, এইবিলাক আৰ্টিফিচিয়েল ৱাটাৰফল। আমি ভাল ৱাটাৰফল চাই আহিলোঁ। এই মেঘখিনিও ভাল লাগি আছে। আৰু ইফালে আমাৰ এইটো গেট বুলি কয়, এইটো মাটিবুঙৰ গেট। মাটিবুঙৰ গেট এইটো ভালে লাগিছে। এইখিনিয়ে আৰু আপোনালোকে কেনে লাগিল বা চাই। মই খালি দিনত কি খালোঁ সেইটো দেখাব নোৱাৰিলোঁ, বাকীখিনি দেখাই আছোঁ। মজাকৈ এডিট কৰি দিম আৰু ভালকৈ। এইবিলাক মানুহ আহিছে এনেকৈ। পাৰ্কখন ডাঙৰ, আমাক এতিয়া যাব দিয়া নাই। আমি মানে বহুত দেৰিকৈ সোমালোঁ টাইমতকৈ পাছত, সেইকাৰণে। আমাৰ হয় এইগিলা কাটি দিম। তো সেইটো এওঁ নিমন্ত্ৰণ ৰক্ষা কৰি আমি ঘূৰি এইটো কনফাৰেন্স হল লিখা আছে। বহিব দিলে শুব ট্ৰাই কৰিব নালাগে, বুজিছে? এই লাইট নুমাই গ'ল। ঠিক আছে, আমি যাওঁ এতিয়া। এবাৰ আমি যাম তাৰা লাংচু। বাই বাই গাইস, বাই বাই। কি ক্রিঞ্জ লাগছে নেকি তোৰ? ক্রিঞ্জ আহিলেও কাম কৰে দিয়া আহিছে এতিয়া যদি মইতো কি তেনে
আমি বৰাফ খাম Chocobar. এইটো এইটো ব্লগাৰে ফ্লেছ মাৰিব লগা আছিল নহয় ব্লগাৰে ফ্লেছ মাৰিবলগীয়া হৈছে কাৰণ আমাৰ এই লাইটটো অফ হৈ গৈছে তাৰ লাংচুত কিবা এটা মিউজিয়াম আছিল আমি দেখা নাই পিছফালে আছিলোঁ এতিয়া আমি খোজকাঢ়ি আছোঁ আৰু মানে বহুত ডাউন মানে ভয় লাগে গাড়ীখন অকণ সেইকাৰণে আমি অলপ খোজকাঢ়িছোঁ ৰিক্স ল'ব অলপ খাব আজি এই এয়া কিবা কৈ দিয়ক ভিডিঅ'ত অঁ এইটো চাই সেইটো কিনি দিছি Rivers whisper truth as they flow down. গান এটা লগাই দিব And their songs entwine with the trees that stand, knotted in time by nature's hand. Each echoing step on the forest floor এখানত উঠি কিনে সেই থাকে opens a world through an ancient door. The silence alive, yet brimming with sound. In the arms of solitude, I am found. Oh, whispering pines, sing me your tune. Caught in the rhythm, the stars and the moon. Teach me the language of rustling leaves, stories that linger on the breath of the breeze. তো আপোনালোকে উমৰাংচু চাব পাৰে ইয়াতে বৰ বেছি খাইছোঁ হেৰিও নহয় গম পোৱা না ই একো নহয় মানে লগালা আজি কিন্তু মানে সাজ লাগে কেনেকুৱা জানা নাই মানে বহুত দিনৰ মূৰত দেখিলেহে ভাল লাগে কয়গা দেখে সেইটো কোৱা নাই মানে তই বোট চটত উঠলি বেলেগ কথা এনে চাই থাকিলে আমাৰ গাঁৱৰ বানপানী চাৱা নাই বটিটো মই ভাল ভাবছো লাগে তহঁতে বা দেখি কিনে পুৰে আৰু মাই গড মই বাৰু দেখছো কিছু আছে ভাল লাগিছোঁ এতিয়া আমি নাৱত উঠিম কি কয় এইটো ইংলিছত কি কয় এইটো উৰা যা এই প্ৰচেছটো কি বোলে ইংলিছত Boating. বটিং বটিং কৰিম Boating karena বটিং কৰিম এতিয়া কেনেকৈ কৰিলে ঐ এইটো গাড়ীটো এইবিলাক কৰিছি মোক ক'ত দেখে বা মোৰ এটা অলপ ভাল দেখা ক'ত দেখ নহ'লে ক'ত একদম কিয় নিজৰ খাবৰে মোৰ অকল এটা গোপতে ভাবছোঁ দেখোন মই আজি এতিয়া অলপ বটিং কৰিম দেই গাইছ এতিয়া আমি গৈ আছোঁ অলপ জোৰে অলপ আমি ইফালে যাম এইফালে যাম ইতনা জোৰে বি নেহি জানাই আমি এতিয়া বটিং কৰিম দেই মই ধৰা নাই ধৰি লওঁ diesel and the petrol. এতিয়া আমি উঠিছোঁ দেই গাইছ इस साइड जाएगा इस साइड इस साइड से फिर उस साइड
তো আপোনালোকে চাউণ্ড শুনিব পাৰে আমাৰ আমি আছোঁ এইটো বৰ্তমান ক'ত আছোঁ আমি পানীমূৰ পানীমূৰ্তি ৱাটাৰফল পানীমূৰ ৱাটাৰফলত আহিছোঁ এতিয়া আমি আহি পাইছোঁ চাব পাৰে আপোনালোকে পানীৰ এইবিলাক গছৰ আৰে আৰে পানীৰ গুলু গুলু শব্দবোৰ শুনিছেনে এই জিৰ নিজৰা আপোনালোকে জিৰ পানীৰ শব্দ এতিয়া শুনিছে আমি চাগে সোমালোঁ ভিতৰত এইফালে দেখাই দি আছোঁ ভিউটো এই পেটলা পেট লিখছা গাইজ আগফালে দুটা গৈ আছে বনৰীয়া মতা হাতী আৰু মাইকী পেতুলা পেটিলি তাৰ আগত আৰু এটা যাই আছে আপোনালোকক মই অলপ ওচৰৰ পৰা যাই পাৰিলে দেখাওঁ আৰু দেখাওঁ অলপ ভাল জেগা আছে আৰু দেখাই আছোঁ চিন ভালকৈ ইমান ধুনীয়া জেগা এই এনেকৈ অসমত ইমান ধুনীয়া ঠাই কেনেকৈ থাকিব পাৰে